যোৱা 24 আগষ্টত শিৱসাগৰ জিলাৰ বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁই আৰু তেওঁৰ সতীৰ্থ কিছু গুণ্ডা প্ৰকৃতিৰ মানুহে মোৰ সমষ্টিৰ আৰু গোৱালপাৰাৰ 15 জন শ্ৰমিকক ফিজিক্যালি অত্যাচাৰ কৰি শাৰীৰিকভাৱে লাঠিৰে কোবাই পিঠি ফালি দিলে আৰু তেওঁলোকক এই অত্যাচাৰ কৰাৰ মূল কাৰণটো আছিল এই শ্ৰমিকসকলে তেওঁ নিৰ্মাণ কৰি থকা স্কিল চেণ্টাৰত যোৱা 3 বছৰ কাম কৰি আছে আৰু বকেয়া তেওঁলোকৰ অনাদায়ী মজুৰি 15 লাখ টকা আছে। ময়ূৰ বৰগোহাঁইয়ে তেওঁৰ সতীৰ্থসকলৰ সৈতে তেওঁৰ গুণ্ডা প্ৰকৃতিৰ যিসকল সতীৰ্থ সেইসকলক লৈ আহি তেওঁলোকক কোবাইছে। তেওঁলোকক ক'বলৈ বাধ্য কৰোৱা হৈছে আছু জিন্দাবাদ, আঠাছু জিন্দাবাদ। কিন্তু আছুৱে পিছত স্পষ্টীকৰণ দিছে যে ইয়াত আমি জড়িত নাই, আঠাছুৱে স্পষ্টীকৰণ দিছে যে আমি ইয়াত জড়িত নাই। অৰ্থাৎ এই যিটো উজনি নামনি বা হিন্দু মুছলমান মিয়া অসমীয়া আচল কাৰণটো এইটো নহয়। আচল কাৰণ বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ূৰ বৰগোহাঁইৰ দৰে কিছু স্বাৰ্থান্বেষী মানুহৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে এটা লেতেৰা নাটক ৰচনা কৰিব খুজিছে। গতিকে আমি বিচাৰিছোঁ ৰাজ্যত শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ ময়ূৰ বৰগোহাঁইক অনতি পলমে গ্ৰেপ্তাৰ কৰক। 24 তাৰিখৰ পৰা আজি 29 তাৰিখ হৈ গ'ল, ময়ূৰ বৰগোহাঁই গ্ৰেপ্তাৰ হোৱা নাই। বৰপেটাৰ SP অফিচে তেওঁৰ বিৰুদ্ধে কেছ লোৱা নাছিলে, যোৱাকালিহে কেছ লৈছে। আমি বিচাৰিছোঁ 24 ঘণ্টাৰ ভিতৰত ময়ূৰ বৰগোহাঁইক গ্ৰেপ্তাৰ কৰক আৰু এই শ্ৰমিকসকলে পাব লগা তেওঁলোকৰ ঘামৰ বিনিময়ত পাব লগা 15 লাখ টকা আদায় কৰি মুখ্যমন্ত্ৰী মহোদয়ে বা এই চৰকাৰে সংবিধানৰ মৰ্যাদা অক্ষুণ্ণ ৰাখক। আৰু এই ধৰণৰ দুষ্কৃতিকাৰী বিজেপিৰ সভাপতি যদি হয়, বিজেপিৰ পৰা এই চৰকাৰৰ পৰা আমি কি আশা কৰিব পাৰোঁ? তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়ক। যোৱা 24 আগষ্টত শিৱসাগৰ জিলাৰ বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁই আৰু তেওঁৰ সতীৰ্থ কিছু গুণ্ডা প্ৰকৃতিৰ মানুহে মোৰ সমষ্টিৰ আৰু গোৱালপাৰাৰ 15 জন শ্ৰমিকক ফিজিক্যালি অত্যাচাৰ কৰি শাৰীৰিকভাৱে লাঠিৰে কোবাই পিঠি ফালি দিলে আৰু তেওঁলোকক এই অত্যাচাৰ কৰাৰ মূল কাৰণটো আছিল এই শ্ৰমিকসকলে তেওঁ নিৰ্মাণ কৰি থকা স্কিল চেণ্টাৰত যোৱা 3 বছৰ কাম কৰি আছে আৰু বকেয়া তেওঁলোকৰ অনাদায়ী মজুৰি 15 লাখ টকা আছে। ময়ূৰ বৰগোহাঁইয়ে তেওঁৰ সতীৰ্থসকলৰ সৈতে তেওঁৰ গুণ্ডা প্ৰকৃতিৰ যিসকল সতীৰ্থ সেইসকলক লৈ আহি তেওঁলোকক কোবাইছে। তেওঁলোকক ক'বলৈ বাধ্য কৰোৱা হৈছে আছু জিন্দাবাদ, আঠাছু জিন্দাবাদ। কিন্তু আছুৱে পিছত স্পষ্টীকৰণ দিছে যে ইয়াত আমি জড়িত নাই, আঠাছুৱে স্পষ্টীকৰণ দিছে যে আমি ইয়াত জড়িত নাই। অৰ্থাৎ এই যিটো উজনি নামনি বা হিন্দু মুছলমান মিয়া অসমীয়া আচল কাৰণটো এইটো নহয়। আচল কাৰণ বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ূৰ বৰগোহাঁইৰ দৰে কিছু স্বাৰ্থান্বেষী মানুহৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে এটা লেতেৰা নাটক ৰচনা কৰিব খুজিছে। গতিকে আমি বিচাৰিছোঁ ৰাজ্যত শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ ময়ূৰ বৰগোহাঁইক অনতি পলমে গ্ৰেপ্তাৰ কৰক। 24 তাৰিখৰ পৰা আজি 29 তাৰিখ হৈ গ'ল, ময়ূৰ বৰগোহাঁই গ্ৰেপ্তাৰ হোৱা নাই। বৰপেটাৰ SP অফিচে তেওঁৰ বিৰুদ্ধে কেছ লোৱা নাছিলে, যোৱাকালিহে কেছ লৈছে। আমি বিচাৰিছোঁ 24 ঘণ্টাৰ ভিতৰত ময়ূৰ বৰগোহাঁইক গ্ৰেপ্তাৰ কৰক আৰু এই শ্ৰমিকসকলে পাব লগা তেওঁলোকৰ ঘামৰ বিনিময়ত পাব লগা 15 লাখ টকা আদায় কৰি মুখ্যমন্ত্ৰী মহোদয়ে বা এই চৰকাৰে সংবিধানৰ মৰ্যাদা অক্ষুণ্ণ ৰাখক। আৰু এই ধৰণৰ দুষ্কৃতিকাৰী বিজেপিৰ সভাপতি যদি হয়, বিজেপিৰ পৰা এই চৰকাৰৰ পৰা আমি কি আশা কৰিব পাৰোঁ? তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।